নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৬ মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। অসম চৰকাৰে ইতিমধ্যে চৰকাৰী ঘৰৰ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনালোকেও লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ৩৭,৫০০কৈ টকা। তো আপোনালোকৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত আছেনে নাই কেনেকৈ চাব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক বিতংভাৱে জনাই দিম যে আপোনালোকে যদি চৰকাৰী ঘৰৰ টকা পাব বিচাৰে, তেন্তে চৰকাৰী ঘৰৰ নতুন লিষ্টত নিজৰ নাম কেনেকৈ চাব পাৰিব। অসম চৰকাৰে ৩,৮৮,০০০ দুখীয়াক প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। ইতিমধ্যে বহু মানুহৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাইছে। তো আপোনালোকৰ যদি সোমোৱা নাই, তেন্তে এনেকৈ চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো প্ৰথমে অ'পেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি pmayg.nic.in লিখি চাৰ্চ কৰি দিব। তো আপোনালোকক দেখুৱাই দিছোঁ। তো চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত চৰকাৰী ঘৰৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। তো মই যেনেকুৱাকৈ দেখুৱাই আছোঁ তেনেকুৱাকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত অকণমান তলত চাব পাৰিব কেইটামান অপশ্যন। তো ইয়াৰ মাজৰ পৰা আৱাজ ছফ্ট যে লিখা আছে, আৱাজ ছফ্ট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ২ নম্বৰত লিখা চাব পাৰিব ৰিপৰ্ট। তো ৰিপৰ্ট যে লিখা আছে, ৰিপৰ্ট অপশ্যনত আপোনালোকৰ ক্লিক কৰিব লাগিব। তো ৰিপৰ্ট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। স্ক্ৰল ডাউন কৰি তলত আহিলে এটা অপশ্যনত লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে অল ষ্টেট যে লিখা আছে, এইটো অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি ৩ নম্বৰত লিখা চাব পাৰিব আছাম। তো আছামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ জিলাৰ নাম চিলেক্ট কৰিব, ব্লকৰ নাম চিলেক্ট কৰিব, পঞ্চায়তৰ নাম চিলেক্ট কৰিব আৰু কোনটো ইয়াৰৰ লিষ্টখন চাব বিচাৰি আছে সেই ইয়াৰটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলৰ অপশ্যনত ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকণমান তলত চাব পাৰিব কেপচা। তো আপোনালোকৰ ক্ষেত্ৰত কেপচাটো মাইনাছো আহিব পাৰে, প্লাছো আহিব পাৰে। মাইনাছ আহিলে মাইনাছ কৰি তলৰ ঘৰত বহাব, প্লাছ আহিলে প্লাছ কৰি তলৰ ঘৰত বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তো আপোনালোকে কেপচাটো বহাই যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে চৰকাৰী ঘৰৰ লিষ্টটো আহি যাব। তো অহাৰ পিছত নিজৰ নামখন চাই ল'ব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে PM কিষাণ আঁচনিৰ ২০ নম্বৰ কিস্তি ২,০০০কৈ টকা পাব বিচাৰিলে এইকেইখন গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM কিষাণ সন্মান নিধি যোজনা কে লাভ উঠানে কে লিয়ে। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ ধন পাব বিচাৰে, PM কিষাণ আঁচনিৰ সুবিধা যদি পাব বিচাৰে, তেন্তে এইকেইখন গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। তাৰপিছত লিখা আছে ইন বাতों का रखे ध्यान। ১ নম্বৰত কৈছে আপনি বেংক খাতে কো আধাৰ কাৰ্ড সে লিংক ৰাখে। তো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক বাধ্যতামূলকভাৱে
কৰিব লাগিব। তাৰপিছত কোৱা হৈছে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাৰ পিছত আপোনালোকে নিজে নিজে পৰীক্ষা কৰি চাই ল'ব যে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈছে নে নাই। তাৰপিছত 2 নম্বৰত কোৱা হৈছে PM কিষাণ আঁচনিৰ eKYC। ইয়াতে লিখা আছে আপোনাৰ eKYC পুৰা কাৰে। তো PM কিষাণ আঁচনিৰ টকা পাবলৈ বাধ্যতামূলক PM কিষাণ আঁচনিৰ eKYC কৰিব লাগিব। 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি সংযোগকৰণ। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি সংযোগ কৰা নাই তেন্তে অতি সোনকালে কৰি ল'ব। এই 3খন কাম যিসকল কৃষকে কৰা নাই সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা পাব বিচাৰিলে অতি সোনকালে কৰিব লাগিব। তো